আজি শুভ মহালয়া মহালয়াৰ দিনটোত আজি ধুবুৰীত ৰূপায়ণ কৰা হয় বিভিন্ন কাৰ্যসূচী। এফালে টাউন ক্লাবৰ উদ্যোগত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। সমান্তৰালভাৱে ধুবুৰী জংকাৰ ডান্স গ্ৰুপৰ উদ্যোগত ধুবুৰী নেতাই ধুবুৰী ঘাট পাৰ্কত শুভ মহালয়াৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। একেদৰে ধুবুৰী কালীবাৰী মন্দিৰতো ৰূপায়ণ কৰা হয় বিভিন্ন কাৰ্যসূচী। নৃত্য পৰিৱেশৰ লগত মহিষাসুৰ বধ নাট মঞ্চস্থ কৰা হয়। মুঠৰ ওপৰত আজিৰ মহালয়াৰ দিনটোত ধুবুৰী চহৰত এক উখল মাখল আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। নমস্কার, আমি শান্তনা। কালীবাড়ি ট্রাস্টি বোর্ড দ্বারা আয়োজিত আজকের অনুষ্ঠান মহালয়া এটু সকাল 5টার পর আরম্ভ হয়েছে। এটা বহুত নৃত্য আর গীতি আর চণ্ডী পাঠর মাধ্যমে হয়েছে। মহিষাসুর মর্দিনী বৰ ভাল হয়েছে, বহুত লোক হয়েছে তাত। এতিয়া আৰু এটা নৃত্য পরিবেশিত হয়েছে। এতিয়ালৈকে ৬০ দিনৰ এটা প্রোগ্রাম আছে ইয়াত। মন্দির উন্মোচিত হবে, সকলের উপস্থিতি একান্তভাবে কামনা করছি। মানে আজি আমি মহালয়াৰ এই প্ৰাক্ষণত আমি সমাজক সচেতন কৰাৰ কাৰণে চাৰিওপিনে যিটো আমাৰ অৱস্থা হৈ আছে, সমাজক সচেতন কৰাৰ কাৰণে আৰু দুষ্ট চৰিত্ৰবিলাকক শেষ কৰা ধ্বংস কৰাৰ কাৰণে, দুষ্ট কিবিলাক দমন কৰাৰ কাৰণে আজি আমি ইয়াতে যিটো নৃত্য নাটিকা নাইবা নাটকত কি কৰা হৈছে সেইটো দি আমি সমাজত প্ৰচাৰ কৰিব বিচাৰোঁ যে আপোনালোকে কেতিয়াও অন্যায়ক নাইবা কেতিয়াও দুষ্ট কিয়ক উচ্চয় নিদিব, ভালভাৱে থাকিব, ধৰ্মমূলক হৈ থাকিব। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।